মৰিয়নি নাগাজাংকাত হাতীৰ আক্ৰমণত মৃত্যু হোৱা মদন চুতীয়াৰ বাসগৃহত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ পৰিয়ালটোৰ সৈতে আলোচনাত মিলিত হয়। লগতে মৰিয়নি অঞ্চলত দৈনিক সংঘটিত হৈ থকা ৬০ মানুহৰ সংঘাতক লৈ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আগন্তুক নিৰ্বাচনত এআইইউডিএফৰ লগত কংগ্ৰেছৰ দলৰ কোনো মিত্ৰতা নহ'ব বুলি স্পষ্ট কৰে সাংসদগৰাকীয়ে। আজি আমি যথেষ্ট দুঃখিত মৰ্মাহত যে নাগাজাংকা অঞ্চলত য'ত প্ৰায় 100 ঘৰৰ মানুহৰ পথাৰ আছে, খেতি কৰিবলৈ যাওঁতে আজি এগৰাকী স্থানীয় ব্যক্তি বনৰীয়া হাতীৰ বাবে আজি তেওঁ নিজৰ প্ৰাণ হেৰুৱাবলৈ হ'ল। আৰু এইখিনিয়ে আজিৰ তাৰিখত আমাৰ অসমৰ ভিতৰৰ অঞ্চলৰ বাস্তৱিক সমস্যা। আৰু এই ক্ষেত্ৰত আমি বিচাৰোঁ যে এটা সঠিক সিদ্ধান্ত লোৱা যায় আৰু ৰাইজক আমি যিমান পাৰোঁ বনৰীয়া হাতীৰ পৰা সংৰক্ষণ দিয়া ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ এতিয়া কুঁৱলী বতৰ, এই সময়ত খেতিয়কসকলে ৰাতিপুৱা ওলাই যায় তেওঁলোকৰ ধান খেতিৰ কামৰ বাবে। আৰু যিদৰে চৰকাৰ প্ৰশাসন যিমান মন দিব লাগে, যি অঞ্চলত হাতী অহা যোৱা কৰে এই অঞ্চলবোৰত যিদৰে পৰিকল্পনা আগৰ পৰাই হ'ব লাগে, স্থানীয় গাঁৱৰ মানুহৰ লগত আলাপ আলোচনা কৰাৰ পিছত এই বাস্তৱ সমস্যাৰ পৰা ক'ৰবাত চৰকাৰৰ দৃষ্টি আঁতৰত আছে। তেওঁলোকৰ দৃষ্টি আছে গুৱাহাটীত, আৰু গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰৰ ওপৰত। গোটেই উন্নয়নটো আজি গুৱাহাটী কেন্দ্ৰিক হৈ গ'ল, যাৰ ফলত গাঁৱৰ মানুহৰ সমস্যা, খেতিয়কসকলৰ সমস্যা, বনৰীয়া হাতীৰ সমস্যা, বান্দৰৰ সমস্যা, এইখিনি লৈ চৰকাৰ ক'ৰবাত ৰাইজক অকলশৰীয়া কৰি পেলাই থৈছে। আৰু পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, এইখিনি সমস্যাৰ ওপৰত আমাক বিশেষ জোৰ দিব লাগিব। গাঁৱৰ ভিতৰত কেনেদৰে চ'লাৰ লাইটৰ ব্যৱস্থা কৰা যায়, কেনেদৰে আমি এই কুঁৱলী বতৰত বনৰীয়া হাতীৰ পৰা আমি মানুহক সংৰক্ষণ দিব পৰা যায়, এইখিনি বাস্তৱ সমস্যাৰ ওপৰত কিছু সমাধান, ই প্ৰেক্টিকেল চলিউশ্যন। আমি প্ৰেক্টিকেল কথাবোৰ পাতিব লাগিব, প্ৰেক্টিকেল আমাক চলিউশ্যন লাগিব, যি কোনো ডাঙৰ ঠিকাদাৰৰ নহয়, ডাঙৰ ঠিকাদাৰক সহায় নকৰে, কিন্তু সাধাৰণ সামান্য খেতিয়কজনক যথেষ্ট উপকাৰ কৰিব। এনেকুৱা এটা পৰিৱেশৰ বাবে আমি প্ৰস্তুত আগন্তুক দিনত হ'বলৈ বিচাৰোঁ। মই নাজানো এআইইউডিএফ দলে হওক বা বিজেপি দলে হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক আমাক ভয় খুৱাবলৈ চেষ্টা কিয় কৰে। ইমানবাৰ আমি ক'ব লাগে যে আমি কেয়াৰ নকৰোঁ। তেওঁলোকৰ ভাবুকি, এআইইউডিএফৰ ভাবুকি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাবুকি, আমি কেয়াৰ নকৰোঁ। আমি নিজৰ কামখিনি কৰি যামগৈ। কংগ্ৰেছ দল ইতিমধ্যে ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছৰ যাত্ৰাৰ যোগেদি ৰাইজৰ ওচৰত গৈছে। আমি মাত্ৰ ৰাইজৰ পৰাই ভয় কৰোঁ। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ, ৰাইজৰ মৰম বিচাৰোঁ, আৰু ৰাইজে যদি আমাক কিবা এটা কাম বেয়া পালে তেওঁলোকৰ পৰা পৰামৰ্শ আমি বিচাৰোঁ। তো সেইকাৰণে আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে এআইইউডিএফ আৰু কংগ্ৰেছ দলৰ সম্পৰ্কত মিত্ৰতা হোৱাৰ সম্ভাৱনা শূন্য। মই এতিয়া দিল্লীত আমাৰ সদনৰ অধিৱেশন চলি আছে, আৰু এইখিনিয়ে কথা আমি দিল্লীত গৈ পাতিবলৈ বিচাৰোঁ যে আমাৰ হাতী মানুহৰ সমস্যা, প্ৰদূষণৰ সমস্যা, বাগানৰ শ্ৰমিকসকলৰ সমস্যা, এইখিনি সমস্যাবোৰেতো আমি কেন্দ্ৰৰ চৰকাৰৰ পৰা
জানিবলৈ বিচাৰোঁ যে কেনেদৰে তেওঁ সমাধান কৰিছে। কিন্তু আপোনালোকেতো দেখিলেই যে তেওঁ 5 দিন বন্দে মাতৰমৰ ওপৰত, ইতিহাসৰ ওপৰত, তেওঁলোকৰ ৰাজনীতিৰ ওপৰত 5 দিন তেওঁলোকে চৰ্চা কৰিলে। কিন্তু বাস্তৱত বৰ্তমানত যি মানুহৰ সমস্যা তাৰ ওপৰত তেওঁলোকৰ চৰ্চা নকৰে। বিভিন্ন আমাৰ সমস্যাবোৰ আছে আৰু সেইটোৱে দুখ লাগে যে আজি সদনত য'ত সাধাৰণ ৰাইজে জানিব পাৰে, বুজিব পাৰে যে কেন্দ্ৰীয় চৰকাৰে কেনেদৰে পদক্ষেপ বিভিন্ন ক্ষেত্ৰত ল'ব, সেই সদনত আজি গুৰুত্বপূৰ্ণ সময় ৰাইজৰ বাস্তৱিক সমস্যাত দিয়াতকৈ তেওঁলোকৰ কি ৰাজনৈতিক ইতিহাস বা ৰাজনৈতিক দৃষ্টিভংগীৰে কেনেদৰে বন্দে মাতৰম তেওঁলোকে ওপৰত আলোচনা কৰাটো বিচাৰে, তাৰ ওপৰত 5 দিন দিলে। আৰু যোৱাকালিও আমি দেখিলোঁ গুৰুত্বপূৰ্ণ বিষয় এটা আছিলে প্ৰদূষণৰ ওপৰত, সেইখিনিও তেওঁলোক নল'লে। যদি আমি সদনৰ ভিতৰতে যদি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি দাবী জনাব নোৱাৰোঁ, তেওঁলোকৰ পৰিকল্পনা যদি আমি জানিবলৈ নোৱাৰোঁ, কেনেকৈ জানিম? সদন একমাত্ৰ এটা মঞ্চ য'ত আমি নিজৰ প্ৰশ্নও ৰাখিব পাৰোঁ আৰু চৰকাৰে কি কৰিব সেইখিনিও আমি জানিব পাৰোঁ। আজি সদনৰ এনেদৰে যে ব্যৱহাৰ কৰা গৈছে আমাৰ লোকতন্ত্ৰৰ বাবে, ৰাইজৰ জনা অধিকাৰৰ বাবে যথেষ্ট দুৰ্ভাগ্য। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।